নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমত ভোটাৰ তালিকাৰ বিশেষ পৰ্যালোচনা কাৰ্যসূচী স্পেচিয়েল ইণ্টেনচিভ ৰিভিউশ্যন SIR সম্পৰ্কে। এইটো এক গুৰুত্বপূৰ্ণ আপডেট, বিশেষকৈ 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকসকলৰ বাবে। SIR মানে কি, কিয় কৰা হৈছে এই পৰ্যালোচনা, কিদৰে আপুনি নাম অন্তৰ্ভুক্ত কৰিব পাৰে ভোটাৰ তালিকাত, এই সকলো প্ৰশ্নৰ উত্তৰ পাব আজিৰ ভিডিঅ'টো। স্পেচিয়েল ইণ্টেনচিভ ৰিভিউশ্যন SIR হৈছে ভোটাৰ তালিকাৰ এটা বিশেষ পৰ্যালোচনা প্ৰক্ৰিয়া। নতুনকৈ ভোটাৰ হোৱা নাগৰিক নামত ভুল ঠিকনাৰ পৰিৱৰ্তন বা মৃত ব্যক্তিৰ নাম আঁতৰোৱা আদিৰ বাবে এই কাৰ্যসূচী সম্পূৰ্ণভাৱে চালনা কৰা হয়। এই বৰ্ষৰ সময়সূচী অনুসৰি ড্ৰাফ্ট ভোটাৰ লিষ্ট প্ৰকাশ হ'ব 1 ছেপ্টেম্বৰ 2025। নাম অন্তৰ্ভুক্তি সংশোধনৰ সময় 1 ছেপ্টেম্বৰৰ পৰা 31 অক্টোবৰ 2025। ফাইনেল ভোটাৰ লিষ্ট প্ৰকাশ হ'ব 5 জানুৱাৰী 2026। কিয় কৰা হৈছে এই বিশেষ পৰ্যালোচনা? চাৰিওকাষে অহা বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন আৰু নাগৰিক অধিকাৰ স্বচ্ছতা ৰক্ষাৰ বাবে ভোটাৰ তালিকাক সঠিক আৰু আপডেট কৰি ৰখাটো অত্যন্ত প্ৰয়োজন। বিশেষকৈ যিসকল 2007 চনৰ বা তাৰ পিছত জন্মগ্ৰহণ কৰিছে, তেওঁলোকে এতিয়া 18 বছৰত ভৰি দিছে। সেয়েহে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। কোনে আবেদন কৰিব পাৰে? যিসকলে সদ্য 18 বছৰ পূৰ্ণ কৰিছে, 1 অক্টোবৰ 2025 বা তাৰ আগেয়ে জন্ম, যিসকলৰ নাম ভোটাৰ তালিকাত নাই, যিসকলৰ নামত ভুল ঠিকনাত ভুল বা পৰিৱৰ্তন ঘটিছে, যিসকল মৃত বা স্থানান্তৰিত নাগৰিক, তেওঁলোকৰ নাম আঁতৰাবলগীয়া। কিদৰে আবেদন কৰিব? ষ্টেপ বাই ষ্টেপ অনলাইন আবেদন। https:/voters.eci.gov.in লৈ যাওক। ফৰ্ম 6 নতুন নাম অন্তৰ্ভুক্তি, ফৰ্ম 7 নাম আঁতৰোৱা, ফৰ্ম 8 সংশোধন নিৰ্বাচন কৰক। আপোনাৰ তথ্য দিয়ক, নাম, ঠিকনা, জন্ম তাৰিখ, আধাৰ, ফটো আপলোড কৰক আৰু জমা দিয়ক। অফলাইন আবেদন আপোনাৰ ৱাৰ্ড বা গাঁও পঞ্চায়তৰ BLO সৈতে যোগাযোগ কৰক। ফৰ্ম 6, 7, 8 পূৰণ কৰক। প্ৰমাণপত্ৰৰ প্ৰতিলিপি সংলগ্ন কৰক। এজ প্ৰুফ, এড্ৰেছ প্ৰুফ জমা দিয়ক। একে ব্যক্তিত দুবাৰ নাম অন্তৰ্ভুক্ত কৰিলে দণ্ডনীয়। ভুৱা নথি দিলে ECIয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কেনেকৈ চাব যে নাম তালিকাত আছে নে নাই? https://electoralsearch.eci.gov.in ত জন্ম তাৰিখ অথবা EPIC নম্বৰৰ জৰিয়তে আপোনাৰ নাম তালিকাত আছে নে নাই সহজে জানিব পৰা যাব। নাগৰিকৰ স্বৰূপত ভোটাধিকাৰ অতি মূল্যৱান। আপোনাৰ নাম যদি তালিকাত নাই, এতিয়াই আবেদন কৰক। এই বিশেষ পৰ্যায়ত নাম অন্তৰ্ভুক্ত কৰাটো সহজ আৰু সময় উপযোগী। নিজৰ লগতে পৰিয়ালৰ সকলোৰে নাম যাচাই কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।